নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, প্ৰতিটো বিদ্যালয়তে আমাৰ মৰ্নিং এছেম্বলি অনুষ্ঠিত কৰা হয়। তা মৰ্নিং এছেম্বলিত অৰ্থাৎ প্ৰাৰ্থনাত আমাৰ 7টা পইণ্ট মনত ৰাখিব লাগে। আজি মই এই ভিডিঅ'ত আপোনালোকক এই 7টা পইণ্টৰ বিষয়ে জনাম। শিক্ষাগুৰুসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। আমাৰ বিদ্যালয়ত মৰ্নিং এছেম্বলি সময়ত মনত ৰাখিবলগীয়া 7টা পইণ্ট হ'ল: 1 নম্বৰ, কণ্ডাক্টেড ইন ডিসিপ্লিন এণ্ড সিস্টেমেটিক ওয়ে, অৰ্থাৎ অনুশাসিত আৰু পদ্ধতিগতভাৱে প্ৰাৰ্থনা পৰিচালিত হয় যাতে তাৰ প্ৰতি নজৰ ৰাখিব লাগিব। যেনেকৈ প্ৰাৰ্থনাৰ সময়ত ছাত্ৰ ছাত্ৰী যাতে ভালদৰে শাৰী পাতি আৰু এজনৰ লগত আনজনে গেপ মেইনটেইন কৰি থিয় হয়। তবে 2 নম্বৰটো হ'ল অল ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ পাৰ্টিচিপেটেড, অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিব লাগিব। 3 নম্বৰটো হ'ল SMC, SMDC, MG মেম্বাৰ্ছ আৰ প্ৰেজেণ্ট, অৰ্থাৎ SMC, SDMC আৰু MG মেম্বাৰসকল প্ৰাৰ্থনাত উপস্থিত থাকিব লাগিব। D নম্বৰটো হ'ল কণ্ডাক্টেড এক্টিভিটিজ লাইক প্ৰেয়াৰ, জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত, ওথ টেকিং, অৰ্থাৎ আমাৰ মনোপ্ৰাৰ্থনা কৰাব লাগিব, জাতীয় সংগীত বা ৰাষ্ট্ৰীয় সংগীত কৰাব লাগিব আৰু শপত গ্ৰহণ কৰাব লাগিব। ইয়াৰ পিছত আছে ইনস্পেকশন অফ পাৰ্চনেল ক্লিননেছ, অৰ্থাৎ ছাত্ৰ ছাত্ৰী ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিদৰ্শন কৰিব লাগিব। যেনে দাঁত ব্ৰাছ কৰি আহিছে কি নাই, হাতৰ নাখুনবিলাক কাটিছে কি নাই, এইবিলাক আমাৰ চাব লাগিব, বা ধোৱা পোছাক পিন্ধি আহিছে কি নাই, এইবিলাক আমাৰ কি পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিদৰ্শন কৰিব লাগিব। ৰিডিং অফ নাম্বাৰ টেবল, কুইজ, স্পিচ অন সিলেক্টেড টপিক, নিউজ পেপাৰ ৰিডিং, অৰ্থাৎ আমাৰ সংখ্যাৰ তালিকা পঢ়িবলৈ দিব পাৰোঁ আমি প্ৰাৰ্থনাৰ সময়ত, বা কুইজৰ কুৱেশ্যন কৰিব পাৰোঁ, বা স্পিচ অন সিলেক্টেড টপিক বা যিকোনো এটা বিষয়ে ক'বলৈ দিব পাৰোঁ এওঁলোকক। নিউজ পেপাৰ ৰিডিং, অৰ্থাৎ যিকোনো এটা নিউজ পেপাৰ দি সেইখন পঢ়িবলৈ দিব পাৰোঁ। আৰু আমাৰ লাষ্ট পইণ্টটো হ'ল ডিছকাশ্যন অন ছিগনিফিকেঞ্চ অফ দ্য ডে, অৰ্থাৎ সেই দিনৰ যিদিনা আপোনাৰ স্কুলত মানে প্ৰতিদিনেইতো হয়, প্ৰতিদিনে যে আপোনালোকৰ স্কুলত মৰ্নিং এছেম্বলি হয়, সেইদিনা যদি কিবা গুৰুত্বপূৰ্ণ বা তাৎপৰ্যপূৰ্ণ বস্তু থাকে এই বিষয়ে ক'ব পাৰিব। নহ'লে মেছেজ অফ গ্ৰেট পাৰ্চনেলিটি, অৰ্থাৎ মহৎ লোকৰ বাণী ক'ব পাৰিব। আৰু ইয়াৰ লগতে আপোনালোকে ল'ৰা ছোৱালীসকলক শাৰীৰিক শিক্ষা দিব। এই 7টা পইণ্ট আপোনালোকে মনত ৰাখিব। এই 7টা পইণ্ট অতি প্ৰয়োজনীয় হয় আৰু এইটো আমাৰ সদায় ফ'ল' কৰিব লাগে আৰু এইদৰে আমাৰ মৰ্নিং এছেম্বলি কৰাব লাগে। ধন্যবাদ শিক্ষাগুৰুসকল।